প্ৰথমে নমস্কাৰ। আজি মই অন্য এটা নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে মই নৱেম্বৰ শেষত ডিচেম্বৰ প্ৰথমতে ৬,০০০ পলি বেগ মাটি প্ৰস্তুত কৰি গুটিবোৰ দিছিলোঁ, ভোট জলকীয়া গুটিবোৰ। এইবোৰ আজি ২৫ দিন এমাহ হ'বলৈ ধৰিছে, কিন্তু কিছু গজিছে। ৬,০০০ পুলি বেগৰ ভিতৰত ১৩-১৪০০ পুলি গজিছে। ডিচেম্বৰত দিলে অতিপাত ঠাণ্ডা পৰিছে, সেইকাৰণে বহুখিনি গজালি মেলা নাই এতিয়ালৈকে। আৰু যিবিলাক গজালি মিলিছে ওলাই ৰাখিছোঁ। এইবোৰ ইয়াত ৰখা হৈছে, সেইফালে ৰখা হৈছে। ইয়াৰ পৰা এই তালৈকে প্লাষ্টিক ঢাকি ৰখা হৈছে। এই বাস্কেটটো ৰখা হৈছে এইবোৰ। কাৰণ ডিচেম্বৰত গুটিবোৰ দিলে প্ৰায় নগজে, ঠাণ্ডাত পৰি গৈছে কাৰণে এইবোৰ ওলাই ৰাখিছোঁ। এইবোৰ আচলতে এইবাৰ ছেকেণ্ড ষ্টেপত দিয়াত মোৰ দেৰি হৈছে। এইবোৰ আৰু যিবোৰ নৱেম্বৰত দিছিলোঁ এইবোৰ। নৱেম্বৰ দিয়াবোৰ ভাল হৈছে, প্ৰথমতে দিছিলোঁ। এইবোৰ বনবোৰ চাফা কৰি পৰিষ্কাৰ কৰি ৰখা হৈছিলে, আৰু কিছু আছে পৰিষ্কাৰ কৰিবলৈ। এইবোৰ আচলতে যিসকলে ভোট জলকীয়া গুটি জগাবলৈ বিচাৰে সেইসকলে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই ৩ মাহৰ ভিতৰত পুলিবোৰ জগাই ল'ব লাগে গুটিবোৰ। নহ'লে ডিচেম্বৰত দিলে ঠাণ্ডা পৰি যায় অকস্মাততে। তাতে ঠাণ্ডাত পৰি গ'লে প্ৰায় জলকীয়া বৰ গুটি নগজে, প্ৰায় কঠিন হয় অংকুৰিত হওঁতে। এইবাৰ মোৰ ৬,০০০ ভিতৰত পেকেটৰ ভিতৰত ১৩-১৪০০ গজিছে, বাকীবোৰ ব্লেংক যাব আৰু ১৫-২০ দিন অপেক্ষা কৰিব লাগিব। গজে যদি গজিলে, নগজিলেতো এনেই যাব। যিসকলে গুটি দিব বিচাৰে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ এই ৩ মাহৰ ভিতৰত পুলিবোৰ গজালি মেলে, সেইকাৰণে আপোনালোকে গজাই ল'ব। আৰু সিমানে ভিডিঅ'টো, ধন্যবাদ থাকিল।